আপোনালোককো যদি এনেকুৱা ধৰণৰ কাপোৰ লাগে তেনেহলে মই WhatsApp নম্বৰ দি দিছো আপোনালোকে মোক WhatsApp কৰিব মই সকলো আপোনালোকক যদি মিসিং সেট বা এনেকুৱা মই যি সমূহ কাপোৰ পিনু বহুতে মোক কমেন্ট কৰে আনকমন লাগে মই পিন্ধা কাপোৰ বিলাক এনেকুৱা ধৰণৰ কাপোৰ লাগে আপোনালোকে মোক যোগাযোগ কৰিব মই আপোনালোকক মোৰ WhatsApp নম্বৰ দি দিম তাৰ বন্ধু সকল কি খবৰ আশা কৰো সকলোৰে ভাল আৰু ময়ো ভালে আছো এতিয়া কল্পনা নতুন এটা ভিডিঅ' আপোনালোকক স্বাগতম জনাইছো পুৰা হুলস্থুল হৈ আছে এতিয়া মই আহি পাইছো চন্দ্ৰপুৰত আহি পেলাই মানে পটককে আমি আহি গুৱাহাটী আৰু গুৱাহাটীলৈ আহি থাকোতে ৰাস্তাতে দেখিলো ইয়াতে কৰ্মশালা হৈ আছে সেয়েহে মই ভাবিছো আপোনালোকক অকণমান দেখাও আমাৰ চন্দ্ৰপুৰত হৈ আছে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিম যাতে আমাৰ কোনো ধৰণৰ অপায় অমংগল নহয় ঘৰ পাই গলোহি পাই পেলাই কেনেকুৱা লাগিছে বাৰু সুন্দৰকে চাদৰ মেখেলা পিন্ধি ললো আৰু আপোনালোকক যেহেতুকে আজি মই প্ৰশিক্ষণ লোৱা মানে আমাৰ বিহুৰ প্ৰশিক্ষণ যেহেতুকে দি আছে তালৈ মই ঘপককে মানে দেখি পেলাই আপোনালোকলৈ ভিডিঅ' বনাইছিলো আপোনালোকলৈ প্ৰেৰণ কৰিছো আপোনালোকে ভুল নুবুজিব আসলতে মই তেনেকে ভিডিঅ' বনাম বুলি যোৱা নাছিলো মই গৈছিলো ডক্টৰৰ তালৈ গুৱাহাটীলৈ আৰু যেহেতুকে ৰাস্তাতে ঘপককে দেখা পালো সেইকাৰণে যি পিন্ধি গৈছিলো তেনেকৈ মই অকণমান ভিডিঅ' আপোনালোকলৈ মানে প্ৰেৰণ কৰিছো আৰু বহুতে হয়তো ক'ব পাৰে চাদৰ মেখেলাযোৰ পিন্ধি যোৱাহেঁতেন ভাল আছিলে সেইটো ময়ো গম পাওঁ কিন্তু মই ভবা নাছিলো যে তেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'ম গতিকে আপোনালোকক ক্ষমা প্ৰাৰ্থনা বিচাৰিছো দেই বেয়া নাপাব আৰু এতিয়া ঘৰলৈ আহি পেলাই মই সুন্দৰকৈ চাদৰ মেখেলাযোৰ পিন্ধি লৈছো যেহেতুকে বিহুৰ বতৰ অকণমান বিহু নাচো আৰু লগতে আমাৰ একদম মৰমৰ পেহী দেই এয়া আমাৰ পেহী আজি পেহীয়ে মই মানে ৰিলছ বনাম মানুহ জীয়াই কেইদিন থাকিব সেইকাৰণে পেহীও পুৰা একদম আনন্দ ফূৰ্তি কৰি থাকে সেইকাৰণে এতিয়া পেহীক কৈছো ধুনীয়াকৈ মোৰ লগত ৰিলছ বনাওঁ চাদৰ মেখেলা পিন্ধি লওঁ কিন্তু পেহীয়ে শাৰীয়ে পিন্ধি লৈছে দেই পেহী মানে শাৰী বহুত ভাল পায় হয়নে নহয় শাৰী ভাল পায় আৰু এতিয়া পেহী আহি গ'ল যেতিয়া আপোনালোকে মোৰ ভিডিঅ'ত আপোনাৰ দেখা কিবা কৰিলা আৰু এতিয়া পেহী আহিছে যেতিয়া পেহীৰ লগত মই ভিডিঅ'বিলাক বনাই থাকিম আপোনালোকে দেখা পাব আৰু এতিয়া চাওক কেনেকুৱা লাগিছে বিশেষকৈ চাদৰ মেখেলাযোৰ কেনেকুৱা লাগিছে ক'ব
আমাৰ দিকুৱে কৈছে ঘূৰি দিয়ক ইয়াত ঘূৰি দিছো আৰু এতিয়া মইনা পেহীও মানে শ্লিভলেছ পিন্ধে ময়ো শ্লিভলেছ পিন্ধো মানে মোৰ শ্লিভলেছটো বহুত প্ৰিয় বছৰ আগৰ পৰাই মই এনেকৈ কাটা হাতৰ পিন্ধো কাটা হাতৰ পিন্ধিলে মই কমফৰ্টেবল পাওঁ মানে হাত দীঘল পিন্ধিলে বহুত অশান্তি লাগে মোৰ তথাপিতো পিন্ধো বাৰু এতিয়া ধুনীয়াকৈ ৰিলছ বনাম আপোনালোকে চাব আপোনালোকে চাউথৰ গানটো কৈ দিয়া হিৰোইন খেতি কৰিবলৈ তাত সেইটো গানছো হয় ন সেইটো বনাইছো আপোনালোকে চাব দেই গতিকে চাই থাকক এতিয়া আমাৰ দিকুৱে বনাই দিব ধুনীয়াকৈ এতিয়া চাওক সুন্দৰকে পেহীৰ লগত ভিডিঅ' বনালো আৰু মোৰ ভিডিঅ'নো কি আৰু পতককে নাচি দিলো হৈ গ'ল নে এডিটিং জানো নে অকণমান কিবা কিবি কৰিব জানো একো কৰিব নাজানো তেনেকে আপলোড দি দিওঁ আৰু তেনেকে সকলোৱে আদৰি লৈছে দেই এতিয়া মানে 50K হ'বলৈ গৈ আছে মই আজি এটা মই ৰিলছ আপলোড কৰিছো এটাই নহয় দুটা কেতিয়াবা 4টালৈকে আপলোড কৰি দিওঁ নাজানো আৰু দেই তেনেকে আৰু কেতিয়াবা কি হয় একেলগে 2টা 3টা তেনেকে দি দিওঁ আৰু সেয়াই ভাল লাগে মোৰ নাচি বাগিব বহুত ভাল পাওঁ সেইকাৰণে আগৰ পৰা এতিয়া বুলিয়ে নহয় আগতেও নাচি ভাল পাওঁ সেইকাৰণে মানে মই তেনেকে এতিয়াও আনন্দ ফূৰ্তি কৰি থাকোঁ কাৰণ জীৱনটো হ'ল দুদিনীয়া গতিকে এই দুদিনীয়া জীৱনটোত অকণমান ৰং ৰহস্য মনটো মানে বেয়া হৈ থাকিলেও অকণমান এনেকৈ হাঁহি মাতি ফূৰ্তি কৰি থাকিলে ভাল লাগে আৰু মই নিজে তেনেকৈ থাকি ভাল পাওঁ যেতিয়া বেলেগেও তেনেকৈ হাঁহি মাতি থকাটোৱে মই বিচাৰোঁ জীৱন জিন্দাবাদ গতিকে নিজৰ জীৱন নিজৰ লাইফটো নিজে একদম সুন্দৰভাৱে এনজয় কৰা মানে এই জীৱনটো জানো আকৌ পাবা কাইলৈ গুচি গ'লে জানো এই জীৱনটো আকৌ পাবা সেইকাৰণে কৈছোঁ দাঁত থাকোঁতেই মাংস খাই ল'ব লাগে ভালকৈ পাছত দাঁতকেইটা নাথাকোঁতে আৰু মাংস খাবলৈ মন গ'লেও খাব নোৱাৰি হয়নে নহয় যেনেকৈ আমাৰ নিজৰ দেউতাৰ কথা কৈছোঁ দেউতাই আগতে ইমান মাংস খায় এতিয়া একদম খাব নোৱাৰে মানে কোমল মাংস খাই ভাল পায় দেউতাই সেইকাৰণে কোমল মাংসহে খাব পাৰে স্বচ্ছ জেঠিতে টিক টিক কৈছে সেইকাৰণে মানে কথা এষাৰ আছে যে দাঁত থাকোঁতেই মাংস হেঁপাহ পুৰাই খাব লাগে আৰু সময় থাকোঁতেই সুন্দৰকৈ এনজয় কৰিব লাগে আৰু বয়স হৈ গ'লেও মানুহৰ কি হয় সদায় মনটো আনন্দ ফূৰ্তিকৈ থাকিলে বেলেগ বেমাৰেও লাই নাপায় আৰু নিজেও মানে বহুত ভালকৈ থাকিব পৰা যায় সেইটোৱে কৈছোঁ আৰু মোৰ লগতে সকলোৱে তেনেকৈ আনন্দ ফূৰ্তি কৰি থাকিব আৰু মই সকলোৰে মুখতে তেনেকৈ হাঁহি দেখিলে ভাল পাওঁ আৰু মই নিৰপেক্ষভাৱে ভিডিঅ' বনাওঁ মই কৈছোঁ মই কাৰো ফৰে ভিডিঅ' নবনাওঁ মই নিৰপেক্ষভাৱে ভিডিঅ' বনাওঁ আৰু আপোনালোকে হয়তো মোৰ প্ৰথমৰ পৰা যেতিয়া ভিডিঅ'সমূহ চাইছে আপোনালোকে গমেই পাইছে নিৰপেক্ষ হিচাপে মই ভিডিঅ' বনাওঁ আৰু আজি আপোনালোকক একদম বেলেগ এটা কথা ক'বলৈ ওলাইছোঁ আৰু দেই এই কাপোৰযোৰ বাৰু আপোনালোকেতো দেখিছে কেনেকুৱা লাগিছে ক'ব আৰু আপোনালোকক যদি মিচিং সেট বা এনেকুৱা মই যিসমূহ কাপোৰ পিন্ধো বহুতে মোক কমেন্ট কৰে আনকমন লাগে মই পিন্ধা কাপোৰবিলাক আৰু মই বিশেষকৈ ইয়াৰ পৰা নহয় মানে ধেমাজিৰ পৰা বেছিকৈ আনো কাপোৰ আৰু আনো বাৰু ন গুৱাহাটীৰ পৰাও আনো কিন্তু আপোনালোকক যদি লাগে এই কাপোৰখিনি যদি এনেকুৱা ধৰণৰ কাপোৰ যদি আপোনালোকক লাগে মই কৈছোঁ আৰু দেই গতিকে মই এটা ব্যৱসায় আৰম্ভ কৰিবলৈ গৈ আছোঁ যদি এনেকুৱা ধৰণৰ কাপোৰ লাগে আপোনালোকে মোক যোগাযোগ কৰিব মই আপোনালোকক মোৰ হোৱাটছআপ নাম্বাৰ দি দিম তাৰ পাছতে আৰু মিচিং সেট পাব আৰু স্পৰ্টিংছবিলাক পাব লেডিজৰ সকলোখিনি মই আপোনালোকক দেখাম বিশেষকৈ মানে ছোৱালীৰ বস্তুবিলাক পাব আৰু মই কৈছোঁ দেই বিশেষকৈ ছোৱালীৰ বস্তুবিলাক পাব মানে কাণফুলিৰ পৰা মানে অকণমান ফেশ্বনেবল বস্তুবিলাক মই ৰাখিম বুলি ভাবিছোঁ গতিকে মই সুন্দৰকৈ দেখাম কি ৰাখোঁ মই সকলোখিনি দেখাম আৰু বৰ্তমান মানে মই ঘৰৰ পৰাই বিক্ৰী কৰিম যেতিয়া মোৰ দোকানসমূহ হ'ব দোকানলৈ নিম বাৰু কিন্তু বৰ্তমান মই ঘৰৰ পৰাই মোক আপোনালোকে যোগাযোগ কৰিলে মোক ঘৰৰ পৰাই নিব পাৰিব বস্তুখিনি মই তেনেকৈ অনলাইনৰ ব্যৱস্থা কৰা নাই দেই কৈ দিছোঁ আপোনালোকক আৰু মই সুন্দৰকৈ আপোনালোকক কাইলৈ দেখাম মই কি কাপোৰ দেখাম কেনেকুৱা ধৰণৰ কাপোৰ বিক্ৰী কৰিম কেনেকুৱা ধৰণৰ মানে টি-চাৰ্টসমূহ আনিম সকলোখিনি আপোনালোকক দেখাম আৰু যোনসকল আগ্ৰহী তেখেতসকলে মোৰ ঘৰৰ মই এড্ৰেছ সুন্দৰকৈ দি দিম মোৰ ঘৰৰ পৰা নিব পাৰিব আৰু সেইকাৰণে মানে মই আজি একদম এনেকৈ চাদৰ মেখেলা পিন্ধি আছোঁ আৰু দেখাই দিছোঁ এনেকুৱা সেট লাগিলেও আপোনালোকে ক'ব আৰু কিমান মই ফটো দিম যদি তেনেকুৱা সেট লাগে আপোনালোকে মোক ক'ব বাকী মোৰ কাপোৰখিনি মানে এতিয়া ঘৰ পোৱাহি নাই সেইকাৰণে আপোনালোকক মই আজি সম্পূৰ্ণকৈ দেখাব নোৱাৰিম গতিকে মই যি কেইযোৰ পিন্ধিছোঁ এনেকুৱা বুলিয়ে কৈছোঁ আৰু মিচিং সেটসমূহ মই যোনসমূহ পিন্ধিছোঁ তেনেকুৱা ধৰণৰে আনিম আৰু তাতকৈ আৰু বেলেগ ধৰণৰো আছে কাপোৰ গতিকে আপোনালোকে চাব আৰু মোক কণ্টেক্ট কৰিব
এইটো সিদ্ধান্ত এটা কাৰণে ল'ব লগা হ'ল বহুতে মানে যেতিয়া মই ৰিলছসমূহ বনাওঁ বা ভিডিঅ' বনাবলৈ যাওঁ তেতিয়া কয় মা কাপোৰযোৰ ক'ৰ পৰা লৈছিলে আপুনি এড্ৰেছটো ক'বচোন আপুনি কওক না ক'ৰ পৰা লৈছে গতিকে সকলোকে তেনেকৈ ক'বলৈ মানে সময়ো নাইকিয়া বুলি কৈছোঁ মই সেইকাৰণে মই ভাবিছোঁ মই নিজে যেতিয়া আনিম নিজে যেতিয়া এই ব্যৱসায়টো আৰম্ভ কৰিম তেতিয়া ভাল হ'ব সেইকাৰণে মই সকলোকে কৈ দিছোঁ আৰু এটা কথা এইখিনিতে কওঁ বেলেগত যিটো দামত কাপোৰসমূহ পাব সকলোকে কৈছোঁ বেলেগত যিমান কম বেলেগত ধৰক এই কাপোৰবিলাকৰ দাম যিমান ল'ব আপোনালোকে মোৰ পৰা কাপোৰ ল'লে বহুত মানে মই কি বুলি কম মানে মোক আৰু বেছিকৈ পইচাটো নালাগে লাভটো বুলি যে কয় লাভটো বেছিকৈ মোক নালাগে মই মানে লাভত মোক মানে লাভটো বেছি নালাগে আৰু কিবা এটা থাকিলে মই কাপোৰযোৰ এৰি দিম কৈছোঁ আৰু আপোনালোকক কাৰণ সুন্দৰকৈ একদম আপোনালোকক মই ধুনীয়া ধুনীয়া কাপোৰবিলাক আনিম আৰু আপোনালোকে কম দামত সুন্দৰকৈ পিন্ধি আপোনালোকে ধুনীয়া ধুনীয়া ফটো উঠিব পাৰিব ইনষ্টাগ্ৰামত আপলোড কৰিব পাৰিব ফেচবুকত দিব পাৰিব আৰু বিশেষকৈ কি জানেনে এই কাপোৰবিলাকৰ মই শ্লিভলেছ পিন্ধি বেছি ভাল পাওঁ আপোনালোককতো কৈছোঁৱে শ্লিভলেছ পিন্ধি ভাল পাওঁ আৰু এই কাপোৰযোৰ বহুতে কৈ আছিলে কিমান লৈছিলে গতিকে মই কাইলৈৰ ভিডিঅ'সমূহত কিমান প্ৰাইচ লয় কোনযোৰ কাপোৰত কিমান প্ৰাইচ সকলোখিনি কৈ দিম গতিকে কাপোৰৰ কোৱালিটিলৈও কথা আছে সেইকাৰণে কৈছোঁ আপোনালোকে প্ৰত্যেকযোৰ কাপোৰৰে মানে কোৱালিটিলৈ দাম হয় সেয়াই আপোনালোকক কৈছোঁ কিন্তু মোৰ তাত বেছি দামত মই নকওঁ দেই আপোনালোকক কৈছোঁ হয়তো ক'ব পাৰে যে কাপোৰযোৰৰ দাম বেছি হৈছে কিন্তু যেতিয়া আপোনালোকে ওচৰত চাব যে কাপোৰযোৰ কোৱালিটিটো ভাল কাৰণ একেটা কোৱালিটি কাপোৰ মানে কি হয় ডিজাইনটো একে থাকে কোৱালিটিবিলাক বেলেগ বেলেগ থাকে সেইকাৰণে কৈ দিছোঁ কাৰণ মই বহুত এনেকুৱা এক্সপ'বিলাকত যেতিয়া যাওঁ তেতিয়া কাপোৰবিলাক চাওঁ আৰু বেলেগ দোকানত যেতিয়া যাওঁ সেই কাপোৰবিলাকৰ কোৱালিটিটো একদম বেলেগ বেলেগ হয় সেইকাৰণে মই কৈছোঁ আপোনালোকক আৰু কাইলৈ আপোনালোকক সুন্দৰকৈ দেখাম আৰু এতিয়া আপোনালোকৰ পৰা বিদায় ল'ব লাগিব আৰু আজিলৈ আপোনালোকক এইখিনি কথাকে ক'লোঁ আপোনালোকক বহুত কথা ক'বলগীয়া আছে কিন্তু সময় সুবিধা পালেহে ক'ম আৰু এই বিষয়ে ব্যৱসায়টোৰ বিষয়ে মই ইমান নাজানো মোক কাকু দাহাই বুজাই দিম বুলি কৈছে মায়ে অনলাইন কেনেকৈ কৰিব লাগে কি কৰিব লাগে গতিকে সিহঁত যেতিয়া ঘৰলৈ আহিব তেতিয়া সিহঁতে সুন্দৰকৈ মোক এইখিনি কথা বুজাই দিব বা সিহঁতেও মোৰ লগত এই কামখিনিত মানে জড়িত হ'ব আৰু এই মূৰত যে মাৰি আছোঁ এডাল দেখিছে আপোনালোকে আকৌ ভুল নুবুজিব দেই এইডাল মানে মোক মাইনাই আনি দিছিলে দেই আৰু অকণমান আগত যেতিয়া মই ৰুমটোত মানে ভিডিঅ' বনাই আছিলোঁ তেতিয়া একে চুলিখিনি ফেনখন লগাই দিওঁতে উৰি যায় সেইকাৰণে এইডাল মাৰিছোঁ কাৰণ মিহি বেণ্ডাল মাৰিলে মাথাটো বেছি বিষায় এইডাল মানে একদম কোমল যে মোৰটো ইমান সুন্দৰ লাগি আছে চুলিখিনিও আগলৈ আহি পেলাই লিং লাং কৰি থকা নাই যে সেইকাৰণে মানে এডাল পিন্ধোঁতে বেছি ভাল লাগিছে মানে দেখাত বেয়াটো মানে বেয়াই লাগক লাগিলে কিন্তু মানে মই আৰাম পাইছোঁ সেইকাৰণে পিন্ধি আছোঁ দেই আপোনালোকক কৈ দিছোঁ আৰু কথাটো বহুতে হয়তো ক'ব পাৰে এনেকুৱা ষ্টাইল কৰি আছে সেইটো নহয় আৰু আপোনালোকক বহুতখিনি কথা মই ক'ব লগা আছে গতিকে এতিয়া ভাবিছোঁ এই কথাখিনি কোৱাৰ সময় অহা নাই যেতিয়া সময় সুবিধা আহিব আপোনালোকক সুন্দৰকৈ ক'ম আৰু আপোনালোকে মোক মতামত জনাব কাইলৈ আহি আছোঁ আজিলৈ ইমানখিনিতে আপোনালোকৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ কাইলৈ আহি আছোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই শুভৰাত্ৰি আৰু এতিয়া মই আপোনালোকক দেখাবলৈ লৈছোঁ মই যোনকেইযোৰ কাপোৰ পিন্ধি আজি ৰিলছ বনাইছিলোঁ সেই কাপোৰকেইযোৰ আপোনালোকক দেখাইছোঁ চাওক যদিহে আপোনালোকক লাগে সেইকাৰণে মানে মই দেখাইছোঁ আৰু দেই যদিহে আপোনালোকক এনেকুৱা ধৰণৰ মিচিং ছেট লাগে আপোনালোকে মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব মই নাম্বাৰটো দি দিছোঁ বাৰু তাৰপাছতে আৰু যিখিনি চাদৰ মেখেলা মই পিন্ধিছোঁ আপোনালোকক এতিয়া ফটো কেইকপিমান দি দিছোঁ আৰু আপোনালোকক যদি তেনেকুৱা ধৰণৰ চাদৰ মেখেলা লাগে তেনেহ'লে মই প্ৰাইচটোও কৈ দিছোঁ বাৰু কিমানকৈ পইচা লয় মানে প্ৰত্যেকযোৰ কাপোৰত কিমান টকাকৈ লয় আৰু মই কোৱালিটি ভাল কাপোৰ দিম কিন্তু আপোনালোকক কৈছোঁ আৰু আপোনালোকে যেতিয়া মোৰ পৰা কাপোৰ ল'ব তেতিয়া গম পাব মই কেনেকুৱা ধৰণৰ কাপোৰবিলাক মানে আপোনালোকলৈ দিছোঁ কাৰণ মই এইটো নিবিচাৰোঁ যে আপোনালোকক আজি কাপোৰযোৰ দামটো অকণমান বেছি লৈ পেলাই দিছোঁ কাপোৰযোৰ কাইলৈ বেয়া হৈ গৈছে সেইটো নহয় মই সুন্দৰকৈ আপোনালোকক ভাল ধৰণৰ কাপোৰ দিবলৈ চেষ্টা কৰিম আৰু চাওক এতিয়া মোৰ এই ফটো কেইকপি দিছোঁ আৰু এনেকুৱা ধৰণৰ যদি কাপোৰ লাগে ক'ব কাৰণ বহুতে মোক কৈ থাকে যেতিয়া পিন্ধো আপোনালোককতো কৈছোঁৱে পিন্ধিলে মানে কৈ থাকে মা কাপোৰবিলাক ভাল লাগিছে আপুনি ক'ৰ পৰা লৈছে গতিকে সেয়েহে মই মনতে ভাবিলোঁ যে কিয়নো মই এই ব্যৱসায়টো নিজেইতো কৰিব পাৰোঁ সেইকাৰণে মই মানে সিদ্ধান্ত লৈ আপোনালোকৰ কাৰণে এই ব্যৱসায়টো আৰম্ভ কৰিবলৈ ওলাইছোঁ আৰু চাব বহুত আছে মিচিং ছেট
কিন্তু বৰ্তমান মোৰ হাতত এইকেইযোৰে মানে ফটোৰ আছে আৰু মোৰ হাতত যিমানখিনি আছে মই কাইলৈ দেখাম আৰু প্ৰত্যেকযোৰ কাপোৰৰ প্ৰাইচ বেলেগ বেলেগ এয়া চাওক আৰু মই সকলো আপোনালোকক কৈছোঁৱে যে মই শ্লিভলেছো পিন্ধো আৰু মানে হাত দীঘলো পিন্ধো এয়া চাওক মিচিং ছেট ক'লা 7যোৰমান আছে আৰু এইবিলাক চাওক যোনযোৰ মুগাৰ নিচিনা কালাৰ দেখিছে সেইযোৰ 3500 লৈছিলে মোৰ আৰু এইযোৰ কাপোৰ চাওক একদম পিয়ৰ ননিট হয় আৰু এয়া চাওক একদম হাতে বোৱা দেই একদম আপোনালোকে একদম গৰম নাপায় আৰু গৰমৰ দিনৰ কাৰণে বহুত ধুনীয়া কাপোৰ আৰু এইবিলাক চাওক একদম আনকমন ছেট হয় গতিকে আপোনালোকে চাব আৰু এই কাপোৰযোৰো মোক বহুতে বিচাৰি আছিলে দেই বগাত ৰঙা কেছ থকা আৰু এয়া নিজে কৰা ফেব্ৰিক কৰা হয় গতিকে আপোনালোকে জনাব কেনেকুৱা কাপোৰ লাগে মোক আপোনালোকে হোৱাটছআপ কৰিব দেই